কৰাটো নাগালেণ্ড গভৰ্ণমেণ্ট, UDA গভৰ্ণমেণ্ট, ৰেল গভৰ্ণমেণ্ট চাই চাগে না মহন আমনি লাগি যাইছে। এইটোৰ পৰা নাগা মানুহ, ডিমাপুৰ মানুহ ভাল হ'বলৈ কাৰণে এইটো প্ৰটেষ্টটো ৰেলি অৰ্গেনাইজ কৰা আছে। এইটো মহন এইটো জানিব লাগে নাগালেণ্ডৰ চিট এইটো ডিমাপুৰে আছে, কিন্তু ডিমাপুৰ তাক বি ৰাস্তা এইটো প্ৰভাইড কৰিব নাপাৰিলে যাবাৰ ইলেকশ্যন দি NDP গভৰ্ণমেণ্ট পাৰ্টিৰ পৰা নাগালেণ্ড দি এইটো চান্স আনি দিব কোৱাটো এইটোতো মিছা হৈ যাইছে। নাগা মানুহ নেশ্যনেল পাৰ্টিৰ লগত এলায়েন্স থাকিব লাগে, কয় BJPৰ লগত এলায়েন্স থাকিব লাগে। এইটো জেগাবোৰত BJP লগত ইলেক্টেড মেম্বাৰ ওলাইছে, হ'লে বি ৰেষ্ট ডেভেলপমেণ্ট নহ'লাই তো কি নাম পৰা এইটো চেণ্ট্ৰেল দি নেশ্যনেল পাৰ্টি এলায়েন্স কৰিব লাগিব? কি কাৰণে মোদী গভৰ্ণমেণ্ট লগত সি ভাল আছে কথা যাই থাকে নাগা মানুহ, নাগালেণ্ড দি থকা মানুহ চব এইটো বুজিব লাগে। মিনিং নাই ৰুলিং গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট লগত বি ৰিলেশ্যনশ্বিপ থাকিলে বি এতিয়াৰ পৰা এনেকুৱা ৰুলিং নেশ্যনেল পাৰ্টি ইলেক্টেড কৰিলে বি ডেভেলপমেণ্ট কৰিব নাপাৰিলে কেনেকুৱা পাৰ্টি মানুহে আনি কেনে ডেভেলপ কৰি দিব, নাগা মানুহকে কেনেকুৱা চেঞ্জেছ কৰি দিব? এইটো আছে দেই ওলাই দিব না এইটো গভৰ্ণমেণ্ট আৰু আনি পাব না কি হ'ব? মহান দিমাগ থাকিব লাগে। আপোনাৰ ভোটটো আমনি কথা নহয়, এইটো আছে দেই। এইটোৰ পৰা মহান নাগা মানুহ হবি কি হবি নিজৰ ভোটিং ৰাইট দিবলৈ থকাটো আপোনাৰ ইলেক্টেড মেম্বাৰ। আৰু মই এইটো ৰাস্তা নিমতে আনকানটো আজি চাইলেণ্ট প্ৰটেষ্ট আছে। আচলটো এতিয়া কিমান গাড়ী জাম কৰাইছে, এইটো ৰাস্তা বিয়া নিমতে আছে। মষ্ট প্ৰবাবলি ট্ৰেফিক কাম জাম থাকিব, এক্সিডেণ্টেল বেছি হয়। এক্সিডেণ্টেলটো এইটো ৰোড বিয়া নিমতে আছে। আৰু ডিমাপুৰতে সে লাইক পয়না বজাৰ পৰা এইটো ডিমাপুৰ পঞ্চিবল টাউন পঞ্চিবলেতো 3-4 ঘণ্টা লাগি যায়। এইটো বিকজ অফ ৰোড কণ্ডিশ্যন, এইটো চব প্ৰব্লেম আছে। এইটো আমি কাৰণটো আজি প্ৰটেষ্ট কৰাটো কিমান জন ইয়াতে মাৰ্কেটিংতে প্লেন মানা আছে, আপোনালোকে কপাৰেশ্যন দিব লাগে। আজি ৰোড প্লেয়াৰ হোৱা নিমিত্তে আমি কাৰণটো মানুহৰ লগতে ষ্টেণ্ডাৰ্ড ওলাব নাপাৰে। সে লাইক গুৱাহাটী আনকান নেইবাৰিং আসাম ইয়াতে পৰা ডিপু আনকানটো ইয়াতে পৰা ষ্টাৰ্ট কৰাইছে, তাতে আসাম চাইডেতো আপোনাৰ ৰাস্তাটো যাইছে না একদম ভাল বোকা ৰাস্তাতে আছে। হ'লে বি তাতে পৰা লৈ কিনে ডিমাপুৰ পৰা কেতিয়া নাগালেণ্ড লগা বৰ্ড এটা আহি যাইছে, এইটো ৰাস্তাটো চব বিয়া লৈ কিনে আনকানি এটা ট্ৰগাবন জাংচন পাকটো ইটো নিমতে প্ৰটেষ্ট কৰাইছে। আজিতো ইটোকে কয় নেশ্যনেল হাইৱে কয় না, এইটো নেশ্যনেল হাইৱে কানেকশ্যন আছে, হ'লে বি ৰাস্তাটো এনেকা দিয়া আছে। আৰু এক্সিডেণ্টেল হ'লে বি ৰাস্তা বিয়া নিমতে আছে, জাম হ'লে বি ৰাস্তা বিয়া নিমতে আছে। ইয়াতে মোৰ দেন 21 lakhs of population নাগালেণ্ডতে আছে। ইটো চবকে ফিটিং কৰাটো ইটো জেগা আছে। হ'লে বি ইয়াতে পৰা মৰ্নিং 5 বাজি আধা নহ'লে বি 6 বাজিৰ পৰা ইয়াতে মাৰ্কেট খুলি কেনে ইয়াতে চাপ্লাই যাওঁতো জাম পৰা তাই কাম ল'ব নাপাৰে কেনে এতিয়া 10 বাজি জামতে লাগি যায়, নহ'লে 11 বাজি 12 বাজি তাত লাগি যায়। তো নাগা পপুলেশ্যনটো কেনেকুৱা চাফাই হ'ব না? আৰু এইটো ডিমাপুৰটো ঝামেলা টাউন আছে, কিনে মানে পানী গিৰিলে বি প্ৰব্লেম, পানী গিৰিলে পুৰা ফ্লাড হৈ যায়। আৰু পানী নাগিৰিলে ডাষ্ট পলিউশ্যন ডেইলি আমি ডেইলি লাইফ পলিউশ্যন কৰি থাকে, এইটো পৰা বি বেয়া আছে। তো এইটো ডিমাপুৰত একদম ঝামেলা চিটি আছে। এতিয়া অলপ ছোট মোটো এতিয়া আমি ডেভেলপমেণ্ট দেখাবি, এইটো গভৰ্ণমেণ্টে একো কৰা নাই দেই, এইটো গভৰ্ণমেণ্ট না, তাৰ একো কাম নাই। এইটো প্ৰাইভেট খানদাহি ছোট মোটো ডেভেলপমেণ্ট কৰাবি, প্ৰাইভেট খানদাই আছে। এতিয়া আমি আজি প্ৰটেষ্ট কৰাটো এইটো কিনে এইটো জাগাতে খোলাই আছে বুলি কওঁ, এইটো এৰিয়া মেইন হ'লচেল গোদাম চব ইয়াতে আছে। আৰু ৰাস্তা তাতে এবাৰ ভূপিনা বাবা চাইনা ষ্টেচনৰ পৰা এৰ'প্লেন ৰাস্তা পুৰা বিয়া আছে, ব্লেক টপিংটো নাই না গৈছে। তো PDA গভৰ্ণমেণ্ট এতিয়া UDA গভৰ্ণমেণ্ট হৈছে, আগেতে আমি শ্লোগান মাৰাটো PDA গভৰ্ণমেণ্ট BJP NDP এলায়েন্স কৰি কিনে চেঞ্জ ইজ কামিং কৈছে। আৰু আমি আনকি প্ৰমিছ কৰাটো ৰাস্তা বিয়া কৰা, ৰাস্তা ভাল বনাই দিব, নিউজ পেপাৰতে হাফ পেজ ফুল পেজ এডভাৰটাইজমেণ্ট ইমান দিছে, পাব্লিক তাহানকে বিশ্বাস কৰি কিনে পাৱাৰতে নিছে। ওপৰতে PDA গভৰ্ণমেণ্ট পৰৱৰ্তীতে 8 March 2018 কেবিনেট মিটিং কৰিছে। কেবিনেট মিটিংতে ডিচাইড কৰাটো 60 days ভিতৰতে 60 days ভিতৰতে Kohima capital, commercial hub Dimapur, our district headquarters sub 60 days ভিতৰতে ৰাস্তা repair আৰু renovate কৰি দিব বুলি প্ৰমিছ কৰিছে।
এতিয়া 3 সাল ওপৰ হৈছে 2023 ইলেকশ্যন আহিলে যে ৰাস্তা একটা বি ইম্প্ৰুভমেণ্ট হোৱা নাই উল্টাই ৰাস্তা অলপ থকাটো চব বিয়া হৈ দিছে এতিয়া আমি এখন প্ৰটেষ্ট কৰা প্ৰগ্ৰাম কৰাটো अलग पार्टी खान भी हमें आनके मोर सपोर्ट बेसि दिया जाए ये प्रोटेस्ट करा तो कांग्रेस कथा नय बीजेपी कथा नय एनडीपी कथा नय ये रास्ता तो सब मानु अप्लाई करे पब्लिक सब ये रास्ता भल थकिले डेवलपमेंट भी आए तो हमें प्रोटेस्ट करा तो कांग्रेस कारण नय हमें पब्लिक कारण कराए तो अपने हम भी बुझेंगे और 23 अपने वोट दिया तो एकदम इम्पोर्टेंट आज ये এতিয়া গভৰ্ণমেণ্টে কি কৰিছে বোলে তো পাব্লিক পইচা খাই দিছে ইলেকশ্যন টাইম দে এতিয়া আমি কি ডেভেলপমেণ্ট কৰোঁ এইটো কোৱা যায় এতিয়া ব্লেমটো পাব্লিককে দিয়া আছে গভৰ্ণমেণ্টে এইটো হ'লে আপুনি এইটো বুজিবি আৰু আমি এইটো ৰিয়েলাইজ কৰি না কোনটো গভৰ্ণমেণ্ট আমি কাৰণে কাম কৰিব পাৰিব কোনটো গভৰ্ণমেণ্ট আমি কাৰণে ষ্টেণ্ড কৰিব পাৰিব এইটোকে ভোট দিব লাগে 4 साल 5 साल तो চাই কিনে আহিছে एको हुआ ना ये दुकाना मगन अजी एक प्रोटेस्ट एज ए symbolic protest गवर्नमेंट के दिखाया है Dimapur is the commercial hub of the state and this is the area where the entire wholesale commodities are being supplied to the entire state, not only to Nagaland, but also to the neighboring states. But for the last so many years, a step-motherly treatment. Ito amar Dimapur to asol bacha nahan isna completely ignored. National Highway 4 lane ki kura se इतु ही न होले नागालैंड स्टेट गवर्नमेंट पड़ा एक टका भी डिमापुर ते गिरे किने एक टा पौध हॉल भी बना किने दिबो पारा नहीं पब्लिक हाला ना पूरा परा ना आमागन डिमापुर तो असल नागालैंड बच्चा न होए इतु हिसाब ते से अमी ना जनी किंतु डिमापुर है नागालैंड इनकम टैक्स सेल्स टैक्स जीएसटी मैक्सिमम डिमापुर टाउन पर है नागालैंड रेवेन्यू के दिया से सेंट्रल के दिया से एज फार एज नागालैंड इज कंसर्न किंतु इतु पैसा तो लोगने साल ते रास्ता भी रिपेयर न करेगी तक पकेटे है जाए हमारे देखिए ऐसे ये तो रास्ता तो 1 साल लाभ पता न हो तो इलेक्शन हुआ पीछे 4 5 MLA गन जमा करेगी ने 4 लेन फ्लाईओवर दिबो करेगी ने प्रॉमिस करा मैं हुनी छे फ्लाईओवर ला कथा न होय ने ब्लैक अब बहुत हॉल भी रिपेयर करब नरा लगा MLA गान আছে এটা ट्रैफिक डिमापुर ट्रैफिक চাইলে जगह ना থাকা নহয় কিন্তু ट्रैफिक করনে ट्रैफिक ইজ করবলে তখন মাথাতে একু ভাবনা আহা নাই কেতা लेकिन पार्किंग स्लॉट भी एक जगह भी बना है मानुखान पार्किंग स्टोरीज मल्टी स्टोरीज ऑफ बिल्डिंग्स पार्किंग बना के ना दूसरा सब सिटी दे चेंज तो कांग्रेस आनिसे फॉर एग्जांपल लाइक गुवाहाटी किमान चेंज होइसे टाउन बबोय टाइम ते करिसे तो टाउन बबोते कुरा पिछते एटा बीजेपी खान तो टोल गैस 4टा 5टा लगा किने ये दे डिमापुर पर गुवाहाटी पहुंचेला मखन 1000 ऊपर टोल टैक्स দিব লাগে और नागालैंड गेट ता हला मखन फैक्शन 9 ताइखान के
in terms of 40-50,000 crore লাখ দি কিনে গাড়ী ইয়াতে পঞ্চায় আছে ৰাস্তা भी নাই ল এণ্ড অৰ্ডাৰ भी নাই কোন কলেজ পাবলৈ মন আছে কোন বাংকি দিবলৈ মন আছে এনি ফ্ৰীডম ডিমাপুৰতে কি কৰিব আছে কোন কি ল'বলৈ মন আছে ল'ব পাৰে লগা জেগা নিচিনা হৈ গৈছে গভৰ্ণমেণ্টহে নাই আমাক কোনে ডিমাপুৰ কোনে ভাৱনা কৰা MLA খান যদি মুখ থাকিলে গাত থাকিলে কাৰেজ থাকিলে কিনে ডিমাপুৰ পাব্লিককে ৰিপ্ৰেজেণ্ট নকৰি কিনে ভোটহে লৈ কিনে বিৰাই আছে এইটো भी টাইম আছে তাইখন বনাব গ'লে বনাব পাৰে এইটো দোসরা সিটিতে হলে মানে ডিমাপুর টাউন লগা রাস্তাতে হলে 2 রাতি লাগা কাম আছে রাস্তা भी বন্ধ না করে রাতিতে কমপ্লিট করব পারে লাগা আছে লম্বা রাস্তা কথা भी না হয় ডাঙর রাস্তা কথা भी না হয় এটা 10 কিলোমিটার दिल्ली से 10 किलोमीटर होता एक राती तक बनाई दे नागालैंड रीजनल पॉलिटिकल पार्टी 18 years गवर्नमेंट चला है ये तो रास्ता मैं एक बार भी दिखा नहीं बना दो ये तो खाली न है पब्लिक इतु जगह दे डिमापुर तक पब्लिक तो बिजनेस कम्युनिटी खान तो कौन गवर्नमेंट चला ऐसे ना जाने डिमापुर टाउन दे 9 ceasefire monitoring cell আছে सब ceasefire monitoring cell তে 50, 60, 100 AK-47, 56 পিস্তল লৈ কিনে গার্ড করে কিনে ডিমাপুর টাউন তে কলেক্ট করা আছে নাগাল্যান্ড স্টেট গভর্নমেন্ট খালি পয়সা জমা কৰিবলৈ নহলে একটা কন্ট্রোল কৰিবলৈ भी নাই over 40-50 association union পয়সা কলেক্ট করা আছে কোন দি ইতন ভর্তি আছে কবলৈ নাই এইটো কাৰণে আমি আপনার লগতে আশা কৰাটো চেঞ্জ একটা আনিবলৈ ভাবনা করবি তৃণমূল মমতা ব্যানার্জি তো আমার পার্টি মানো না হয় কিন্তু 35 years CPM বেঙ্গল ওয়েস্ট বেঙ্গল গভর্নমেন্ট চলাই কিনে চেঞ্জ করব পারে না মমতা ব্যানার্জিকে দিয়েছিলে 5 সাল 10 সাল থেকে ফ্লাইওভার কমপ্লিটলি চেঞ্জ করে দিল কলকাতা তো চেঞ্জ করে দিয়েছে তো ভাল হলে আমার পার্টি না হয় কিন্তু কাম তো তাই দেখাই দিয়েছে তো আমার পার্টি তরুণ গগৈ তো ওসরতে দেখাই দিয়েছে তো আমার পার্টি মণিপুরে ওসরতে দেখাই দিয়েছে তো আপনি জায়গায় অরুণাচল সবই আমার খান পর বালা আছে আমার আপনি জায়গায় মিজোরাম সবই আপনি জায়গায় দিল্লি কোন টাইমতে কি চেঞ্জ করেছে সবই all these changes were brought by Congress আর বিজেপি তো রিনেমিং নাম বদলি করবলে এরকম মই भी ঠিক আছে সব বদলি করবে মই भी মোদি লাগা নাম তো মনি মেয়ক বানাই দিব কইনে মই চেঞ্জ করে দিব পিছিয়ে তার নাম তার নকশা কান্তে সব আমাকে মনি মেয়ক কইনে লিখাই দিবি পয়সা আছে তো पेट्रोल डीजल लगा दाम 107 रुपीज ताई भावना भी नहीं मानु इमान हालत करा से ताला माथा एकु नहीं बुझाते আমাখান ইন্ডিয়া पर सप्लाई करा से ऑयल खान ताजे 73 74 70 रुपीज आमा इंडिया दे इते तो 100 ऊपर होइছে তো এটো বড় কোন পেমেন্ট করা আছে আপনি চিনি কিনিলে পেমেন্ট করে আছে আপনি ডাল পেমেন্ট কিনিলে পেমেন্ট করে আছে চাউল কিনিলে পেমেন্ট করে আছে সবজি কিনিলে পেমেন্ট করে আছে
मोदी के सब पेमेंट करा আছে তো এইটো কাৰণে পলিটিক্যাল আৰু গভৰ্নেন্সটো হলে মানে রিলিজন না হয় রিলিজন হলে মানে নিজের কি বিশ্বাস করবলে মনে আছে করবি না কোন কোনকে আঘাত করা আছে পণ করা আছে কিন্তু গভর্নমেন্ট কাম করব পারা পাবলিক করনা ভাবনা করা এইটো আনিব লাগিব বেয়া পাইলে भी अपना हाथ আছে ভাল পাইলে भी अपना हाथ আছে it is your vote do not get angry with anybody get angry with your vote for what is wrong Governor, my appeal to the people of Dimapur is that collectively we should stand up for the construction of the road. By 31st December, the road come to complete na kore. I appeal to all the Dimapur business community not to pay taxes to the government. We will not allow you to pay tax to the government. We will not allow tax department to collect money from any of the shops. We will gear out PWD officers. We are giving time till 31st December and see that we also make effort to see that they don't function anymore. We will paralyze the government if they don't do it. This is our commitment and we will see that government acts it. Government, if the government don't act, it's okay. Welcome. Don't do it. Because Therey is speaking, they may not like. Therey is speaking the interest of the people, not Mr. Therey. But they may not like to do it. Let them not do it. It's okay. We will show them that they don't function, that the government doesn't run anymore. This is a commitment we are giving to the people of Dimapurans, and I appeal to my party workers. Keep noted these words. We shall continue to fight till the roads are repaired. Thank you. We want good roads. We want good roads. We want good roads. Media government.